বিটিসি পৰিষদীয় নিৰ্বাচনৰ যি ফলাফল ইতিমধ্যে পোহৰলৈ আহিছে বিশেষকৈ ক'ব লাগিব বিটিসি পৰিষদীয় নিৰ্বাচনৰ ফলাফল অহাৰ পিছত বিপিএফৰ যি কৰ্মীসকল আছে তেখেতসকলৰ মাজত আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ ক'ব লাগিব এইবাৰ বিটিসিত আঞ্চলিকতাবাদ কাক কয় আঞ্চলিকতাবাদ কিন্তু হাগ্ৰামা মহিলাৰে একদম পুংখানুপুংখভাৱে দেখাই দিলে যে আঞ্চলিকতাবাদৰ শক্তি কেনেকুৱা হ'ব পাৰে যিটো সিহঁতে ভাবিছিল বিপিএফ দলে কিমান আসন পাব তাতকৈ অধিক হাৰত বিপিএফে আসন পাবলৈ বাধ্য হৈছে আৰু একক সংখ্যাগৰিষ্ঠতা লৈ পুনৰ বিটিসি দখল কৰিবলৈ ইতিমধ্যে হাতত কাৰ্যসূচী হাতত লৈছে হাগ্ৰামা মহিলাই মই পোনে চিৰাং জিলাৰ বিপিএফৰ কৰ্মীসকল আছে তেখেতৰ কথা পাতিবলৈ চেষ্টা কৰিম কি ক'ব চিৰাঙত অভাৱনীয় হাৰত আপোনালোকে সংখ্যা বেছি পালে এই সন্দৰ্ভত কি ক'ব ইয়াৰ বিষয়ে আমি যেটো ইউপিপিএলৰ যে চৰকাৰৰ সময়ত যিবিলাক মানে প্ৰতিশ্ৰুতি দিছিলে ৰাইজক আমি মানে গাঁৱে গাঁৱে সোমোৱাৰ পিছত মানে পাব্লিক আমি বহুত সঁহাৰি পাইছোঁ যে ইউপিপিএল চৰকাৰ থাকোঁতে একো কাম কৰা নাই অকল মানে কথাই দিছিল ইয়াৰ কাৰণে ৰাইজে মানে বিপিএফৰ লগত আকৌ মানে হাগ্ৰামা চৰকাৰ আনিব লাগে সেই কিবাটো আহি গৈছে কেনেধৰণৰ আপোনালোকে কি কাৰ্যসূচী লৈছে কাৰ্যসূচীয়ে মানে আমি যিটো ইউপিপিএল চৰকাৰ থাকোঁতে মানে ৰাইজৰ যিটো কথা দিছিলে এইবিলাক মানে একো মানে পূৰণ কৰিব পৰা নাই বৰঞ্চ মানে যেনেকৈ মানে ঘৰে ঘৰে চাকৰি দিম সেইবিলাক মানে কোনো বাস্তৱত মানে হোৱা নাই আৰু যেনেকৈ মানে একৰৰ যেনেকৈ মানে চেণ্ট্ৰেল চৰকাৰৰ পৰা যেনেকৈ মানে 1500 কোটি টকা আৰু কিছুমান মানে ইনষ্টিটিউশ্যন যিবিলাক কৰাৰ কাৰণে যিটো চুক্তি কৰি লৈ আহিছিল একো মানে দেখুৱাব পৰা নাই ইয়াৰ কাৰণে আমাৰ যিটো বিটিসি ৰাইজে যিমান ইণ্টেলেকচুৱেল আছে তেখেতসকলে চিন্তা কৰিছিল যে হ'ব বুলি ভাবিছিল কিন্তু 5 বছৰৰ একো কাম কৰা নাই ইয়াৰ কাৰণে হাগ্ৰামা চৰকাৰে আকৌ আনিব লাগে বুলি এটা মানে সকলো আমি ৰাইজে মানে আমাৰ আগত সেইবিলাক বক্তব্য দাঙি ধৰিছিল যে হাগ্ৰামা চৰকাৰক আনিব লাগে ইয়াতে ক'ব লাগিব কাজলগাঁও পৰিষদীয় যি সমষ্টি আছে এই পৰিষদীয় সমষ্টিত বিপিএফৰ যি পানীৰাম ব্ৰহ্ম তেখেতৰ যি মামা আছিল প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম তেখেতক একচুৱেলি ফেৰ পেলাই বৃহৎ সংখ্যক প্ৰায় 7,000তকৈ অধিক ভোটত পানীৰাম ব্ৰহ্মই কিন্তু জয় হৈছে আৰু এই কাজলগাঁও সমষ্টিত ক'ব লাগিব বড়ো ভোট প্ৰায় 21,000তকৈ অধিক আছে ঠিক তেনেদৰে সংখ্যালঘু ভোটো কিন্তু 21,000তকৈ অধিক আছে মই এজন সংখ্যালঘু নেতা আছে তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যথেষ্ট সংখ্যালঘু ভোট বিপিএফত পৰিছে কি উদ্দেশ্য হয় আমাৰ সংখ্যালঘু ৰাইজে বুজি পাইছে যে প্ৰমোদ বড়োৰ চৰকাৰ অহাৰ লগে লগে লাফিকুলৰ 3 মাহৰ ভিতৰত লাফিকুলৰ হত্যাৰ বিচাৰ হ'ব বুলি কৈছিলে হাগ্ৰামা মহিলাৰীক তেওঁ কৈছিলে যে তেওঁক 5 বছৰে জেলত থ'ব কিন্তু আজি তেওঁলোক বিফল আমাৰ সংখ্যালঘু ৰাইজে বুজি পাইছে যে যি 17 বছৰ কাল আমাৰ হাগ্ৰামা মহিলাৰীৰ যি নেতৃত্ব আছিল এই নেতৃত্বত আমাৰ মাইনৰিটি ৰাইজে বিভিন্ন সময়ত বিভিন্ন সুযোগ সুবিধা বিভিন্ন কাম কাজত সুবিধা পাইছিল কিন্তু প্ৰমোদ বড়ো চৰকাৰ অহাৰ পাছত আমাৰ মাইনৰিটি লিডাৰ যিসকলে তেওঁক চৰকাৰ বনাইছিলে সেই চৰকাৰ বনোৱাৰ সময়ত আমাৰ প্ৰতিষ্ঠাপক মইনুল হক প্ৰেচিডেণ্টৰ পৰা আৰম্ভ কৰি শ্ৰীৰামপুৰৰ পৰা আমাৰ ওদালগুৰিলৈকে মাইনৰিটিৰ যিমান বাগা লিডাৰ আছিলে আজি বিটিসি ৰাইজে জানে যে কামাল আজাদৰ পৰা আৰম্ভ কৰি মুজিব আলীৰ পৰা আৰম্ভ কৰি আনোৱাৰ হুছেইনৰ পৰা আৰম্ভ কৰি মইনুল হকৰ পৰা আৰম্ভ কৰি গোটেই বিটিসি জুৰি মাইনৰিটিৰ যি লিডাৰসকলে প্ৰমোদ বড়ো চৰকাৰ বনাইছিলে আজি তেওঁলোকক ডিপ্ৰাইভ কৰি তেওঁলোকক পাৰ্টিৰ পৰা তেওঁ উলিয়াই দিলে কোনো ধৰণৰ সুযোগ সুবিধা মাইনৰিটিত নিদিলে মাইনৰিটি বোৰ্ডলৈকে গঠন নকৰিলে আজি তেওঁলোকে ললিপপ দেখুৱাইছে যে তেওঁলোকে 5টা সহজ ভৱন দিব আৰু এই 5টা সহজ ভৱনৰ নামত ললিপপ দেখুৱাই মানে আমাৰ মাইনৰিটি ভোট ল'ব বিচাৰিছিলে কিন্তু আমাৰ মাইনৰিটি ৰাইজে এইবাৰ বিবেক বিবেচনা মতে ভোট দিছে যে আমি আৰু মানে এই প্ৰমোদ বড়ো চৰকাৰত থাকিলে আমাৰ জাতি বচাব নোৱাৰিম যাৰ কাৰণে আমাৰ মাইনৰিটি দল জাতিটোৱে চিন্তা ভাৱনা কৰি দলে দলে বিপুল ভোট আমি হাগ্ৰামা মহিলাৰী চাহাবক দি আমি সাব্যস্ত কৰিছোঁ আৰু আমি আশা কৰিছোঁ এইবেলি হাগ্ৰামা মহিলাৰীৰ জৰিয়তে আমাৰ মাইনৰিটিৰ মানে অধিক আমাৰ বিটিসিত আমাৰ মাইনৰিটিৰ উন্নয়ন হ'ব আৰু ইতিমধ্যে আমাৰ মাইনৰিটিক যি 5টা টিকেট দিছিলে ইতিমধ্যে 4টাত বিপুল ভোটত আমাৰ মাইনৰিটি কেণ্ডিডেট জয়ী হৈছে ইয়াতে ক'ব লাগিব আচলতে ইউপিপিএলে যি উন্নয়নৰ ঢাকঢোল বজাই চৰকাৰ দখল কৰিছিল তেনেধৰণৰ কাম কাজ কৰিব পৰা নাই বুলি আজি বিপিএফে যথেষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰিছে বুলি চিৰাং জিলাৰ বিপিএফ কৰ্মীসকলে আমাৰ আগত মন্তব্য দাঙি ধৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত